কি মূৰ্খতাৰ কথা ক'বলৈ আহিছা মানুহে বেয়া বুলি ক'বৰ কাৰণে এতিয়া মই নিজৰ কাম কাজ ক্ষতি কৰিম নেকি কিন্তু উৰ্মি আমি আজিহে পাইছোৱে আৰু দীপে কি কৈছে শুনা নাই জানো মাৰ হয়তো দুয়ে নেওতে কিবা এটা হ'বই কি হ'ব তুমি ইয়াকো নাজানা যে কমাত যোৱা মানুহ কেতিয়াবা মাহৰ পিছত মাহ একেদৰে থাকে নমৰেও নাবাচেও মিছাতে বাকীবোৰকো হাৰাশাস্তি কৰি মাৰে চোৱা মই তোমাৰ ভালৰ কাৰণে কৈছো তোমাৰ মাৰ কিবা এটা হ'ব লাগিলে শ্ৰাদ্ধ এইবোৰতো 10 to 20 days এনে নষ্ট হ'ব তাৰ পিছত তোমাৰ চাকৰিটো যেন থাকিব আহিলা তোমাৰ মাক দেখিলা এতিয়া বাৰু ইয়াতকে বেছি তুমি কি কৰিব পাৰিবা জন দেউতা চাও শুনচোন দেউতা ল টিকট এইবোৰ দিল্লীৰ টিকট এতিয়া 9:30 বাজিছে 12:15 তহঁতৰ ফ্লাইট কিন্তু দেউতা নাই এতিয়া আৰু সেই আগৰ বাৰৰ দৰে বিদেশলৈ যাবলৈ টিকট কাটি দিয়া সামৰ্থ্য মোৰ নাই তহঁতলৈ গৈ যা কিন্তু আমিতো কালিলৈহে যাম শুনা এওঁৰ বেমাৰৰ খবৰ মই কাকো নিদিলোহেঁতেন কিন্তু দীপে মই নজনাকৈ তোমালোকক মাতি পঠিয়ালে বৰ ভাল মনৰ ল'ৰাটো ভুল কৰিলে তাৰ হৈ মই ক্ষমা খুজিছো এতিয়া যোৱা টেক্সি বাহিৰত ৰৈ আছে যা যা কিন্তু তুমি আমাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা জোন তই এটা ইঞ্জিনিয়াৰহে গতিকে মোৰ আগত আৰু অভিনয় কৰাৰ চেষ্টা নকৰিবি বিজয়া তোৰ মাৰ কিন্তু তাৰ আগতে এই বিবেকানন্দ বৰুৱাৰ পত্নী তেওঁক শেষ বিদায় দিবলৈ মোক কাৰো সহায়ৰ প্ৰয়োজন নাই তই চিন্তা নকৰিবি শ্ৰাদ্ধ দি মই নিজে কৰিম যদি নোৱাৰো দীপে কৰিব কিন্তু এটা কথা মনত ৰাখিবি তোৰ বা তহঁতৰ দৰে কাৰোবাৰ স্পৰ্শই মই তেওঁৰ শ্ৰাদ্ধ অধিক অপবিত্ৰ হ'বলৈ নিদিওঁ কেতিয়াও নিদিওঁ মহাদেৱ মহাদেৱ মাহিদেৱ নাই নাই তই আৰু একো কৰাৰ প্ৰয়োজন নাই বল আমি তাক লৈ আহোঁগৈ বল কিন্তু মহাদেৱ জোনহঁতক জোন কিয় মাহীয়ে তাক বিচাৰিছে নেকি তেওঁলোকত মই ভবা কথাবোৰ বুজি পাই তেওঁ মোৰ দৰে সিহঁতৰ মনবোৰ চিনিব পাৰিছে বল 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 মণি মণিও মাহীৰলৈ ভাল কাপোৰ এযোৰ উলিয়াই থবিও তেওঁ একেবাৰে যাবগৈ নহয় ভালকৈ সজাই পৰাই দিবি দে মাত্ৰ হীৰৰ সেন্দুৰকণ মই পিনা মহাদেৱ
এই নাকান্দিবি মই তেওঁৰ গোটেইবোৰ ইচ্ছাই পূৰণ কৰিম তই এতিয়া হবি মইতো জানো দীপেটো বৰ ভাল পায় কিন্তু আগতে তেওঁক লৈ আহোঁগৈ বল আহে দীপ আহ একুৰা জুই দেখিছ নহয় তোৰ মাহীয়েৰৰ সীতাৰ জুই একুৰা জুয়ে কেৱল বিজয়াকে মোৰ পৰা কাঢ়ি নিয়া নাই মই আজি মোৰ ল'ৰাৰ লগতো মোৰ সম্বন্ধ ইয়াতে দাহ কৰিলো বিবেকানন্দ ককাইতা কেৱল তেজৰ সম্বন্ধক দোহাই দি এটা সম্বন্ধক ধৰি ৰখাৰ কিয় বা প্ৰয়োজন সেই আপোনালোকক সাক্ষী কৰি মই দীপক এটা অধিকাৰ দিব খুজিছো মহাদেৱ কেৱল তই একমাত্ৰ তই মোৰ মুখাগ্নি কৰিবি কাৰণ তই আমাৰ পুত্ৰ ধৰ্ম পালন কৰিছ সেই কথা নকলেও বিজয় নিশ্চয় স্বীকাৰ কৰি কৈছে তই মোক কথা দিবি নেদি